Hi friends, welcome to my new channel. Most of the friends, I got to video my hello. Friends, আমি আজি গৈ আছো তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ গণেশ ঘাট। তো তাতে কত কি হয় সকলো দেখো আপোনালোকক। আহক ভিডিওটো আৰম্ভ কৰো। আৰু যদি ভিডিও ভাল লাগে তো লাইক কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এয়া বৰ্তমান উদালগুৰি পালো। চাই লওক। উদালগুৰি আমি দোকানত সোমাই কেনে কিবা খাম এটা হোটেলত। নাই আছা তো ফাঁকে ফাঁকে আছা। Ladies party kita ipala gisi. তো চাহ পানী খাই কেনে আমি ওলাই আহিলো। তো ওলাই আহি কেনে এতিয়া আদাবাদ পালো। এতিয়া মানে ৰৌতা পাম। এয়া আছে ৰৌতা চাৰিআলি। এয়া চাই লওক কি ধুনীয়া লাগে। গছ কেইডাল পুৰা সেউজীয়া সেউজীয়া হৈ থাকে একদম চাৰিওফালে। ৰৌতা চাৰিআলি পুলিচ পইণ্ট পাই গ'লো। গোটেই ৰাস্তাটোত এজাৰ ফুলেৰে ভৰ্তি। এয়া চাই লওক পুৰা এজাৰ 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 চাৰিওফালে এজাৰ ফুলেৰে ভৰ্তি একদম। এয়া চাই লওক কৃষ্ণচূড়া গছজোপা ইমান ধুনীয়া ৰঙা হৈ আছে। পুৰা ফুল পুৰা লাগি আছে। আৰু এইফালে এজাৰ ফুল। গোটেই ৰাস্তাটোত এজাৰ ফুলেৰে ভৰ্তি। বহাগৰ শেষ মানে এজাৰ ফুলেৰে পুৰা চাওক একদম ৰাস্তাটো গোটেই এজাৰ ফুল এজাৰ ফুল এজাৰ ফুল। ইমান ধুনীয়া লাগিছে। আৰু গছ কেইজোপা চাওক পুৰা সেউজীয়া হৈ আছে। আৰু বহুত ভাল লাগিছে। এনেকুৱা মানে আজিকালি গছ গছনি নাথাকিলে একদম বেয়া লাগে। তো ৰাস্তাৰ কাষে কিনাৰে কিনাৰে মানে গছ গছনি থাকিলে বহুত ভাল লাগে। আৰু দৃশ্যটো চাবলগীয়া হয় তাৰমানে একদম। এয়া চাই লওক দুটা ৰাস্তাৰ ফালে ইমান ধুনীয়া গছজোপা কি ধুনীয়া আছে একদম। কথাতে কয় নহয় গছ থাকিলেহে মানুহ থাকিব। তো গছ ৰুব। যিহেতু আমাৰ যাত্ৰা আছিল তেজপুৰলৈ। তো তেজপুৰ সাংস্কৃতিক নগৰী তেজপুৰলৈ আমি আহি গ'লোঁ বৰ্তমান। আৰু এতিয়া আমি গৈ আছোঁ মহাভৈৰৱ মন্দিৰ আৰু গণেশ ঘাটলৈ। তো প্ৰথমতে সোমাই যাম আমি মহাভৈৰৱ মন্দিৰ। তো তাৰপিছত যাম গণেশ ঘাট। তো বলকচোন এতিয়া মহাভৈৰৱ মন্দিৰ পামেই আৰু বেছি দূৰ নাই। তো এয়া হৈছে মহাভৈৰৱ মন্দিৰ। এয়া চাই লওক মহাভৈৰৱ মন্দিৰত আমি প্ৰৱেশ কৰি দিলোঁ। এতিয়া চিৰিৰে বগাই আছোঁ। আৰু এইবোৰ বৰ্তমান বনাই আছে, কমপ্লিট হোৱা নাই চাগে। আৰু এইফালে চাওক এইফালে আমাৰ ডাঙৰ শিৱ বাবা এটা ডাঙৰ প্ৰতিমূৰ্তি বনাই থৈ দিছে। এয়া চাই লওক ষ্টেচু শিৱ বাবাৰ ষ্টেচু হয় এইটো। পূৰা বগা কালাৰেৰে বনাই থৈ দিছে বহুত ধুনীয়া। আৰু এতিয়া আমি আগবাঢ়ি গৈ আছোঁ মন্দিৰলৈ। তো গোটেইকেইজন আগে আগে মই পিছে পিছে। কাৰণ যিহেতু মই ভিডিঅ'ত দেখাব লাগিব তো গোটেইকেইটাকে দেখাই দিলোঁ অলপ। কাৰণ গোটেইকেইটাক দেখাই দিয়াটো পাৰিবতো সম্ভৱ নহয়। তো একবাৰতে দেখাই দিলোঁ। এয়া চাই লওক এয়া হৈছে মহাভৈৰৱ মন্দিৰটো। এইটো হৈছে মেইন মন্দিৰটো মহাভৈৰৱ মন্দিৰ। আৰু এইটো আমাৰ নন্দী। চাই লওক ইমান সুন্দৰ মন্দিৰটো। আৰু আজিকালি প্ৰায় দেখাই পায় মন্দিৰৰ ভিতৰত মানে ধূপ চাকি বন্তি এইবোৰ জ্বলাব নিদিয়ে। কিয় জ্বলাব নিদিয়ে মানে বহুত লেতেৰা হয়। আৰু তাৰ ফলত মানে মন্দিৰৰ বহুত ক্ষতি হয়। মানে বহুত মানে ভাল নালাগে।
মন্দিৰটো চাবৰ কাৰণে মানে অপৰিষ্কাৰ হৈ থাকে তো সেইকাৰণে মন্দিৰৰ ছাইডৰ ফালে ধূপ চাকি বন্তি এনেকৈ চাৰিওফালে জ্বলাই দিবৰ কাৰণে ইয়াতে সুবিধা কৰি দিছে তো এইখিনি চাই লওক ইমান ধুনীয়াকৈ তো ছাইডত সকলোৱে এনেকৈ মিলিজুলি জ্বলাই থাকে মন্দিৰটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক এয়া চাই লওক কি ধুনীয়া লাগে মন্দিৰটো মানে দূৰৰ পৰা চালে সোণৰ মন্দিৰ হেন লাগে কিন্তু মানে এইটো কালাৰিং কৰিছে ইমান ধুনীয়াকৈ চাই লওক নন্দী বাবাক এবাৰ সন্মুখৰ পৰা দেখাই দিছোঁ আপোনালোকক এইজন এতিয়া আপোনাক মন্দিৰটোৰ ভিতৰৰ ফালে মই অলপ সোমাই কিনে দেখুৱাই দিম তো ভিতৰত কি আছে আপোনালোকে চাব পাৰিব এইটো মন্দিৰৰ গেটত মই প্ৰৱেশ কৰিলোঁ আৰু এয়া চাই লওক আৰু এই ৱালত ইমান ধুনীয়াকৈ শিৱ নন্দী তাৰপিছত এইফালে ত্ৰিশূলডাল ইমান ধুনীয়াকৈ মানে বনাই থৈ দিয়া আছে চাওকচোন বহুত ধুনীয়া লাগিছে আৰু এইটো দবা আৰু ভিতৰত এইটো শিৱলিংগ এয়া চাই লওক কিন্তু এটা কথা শিৱলিংগটো আমাক ভিতৰৰ পৰা উঠাব নিদিয়ে মই কাৰণে ছাইডৰ পৰা মনে মনে উঠাইছোঁ এয়া চাই লওক শিৱ বাবা আকৃতিটো ইমান ধুনীয়া হৈ আছে মজা লাগিছে বাহিৰৰ গেটত এইজন চাওক গণেশ বাবা হয় আৰু একফালে আছে আমাৰ বজৰংবলী জয় হনুমান এয়া চাই লওক আৰু এটা বস্তু দেখাওঁ আপোনালোকক এয়া চাওক শিৱ বাবাটো বাহিৰত আকৌ বহুত ডাঙৰকৈ মানে ষ্টেচু হিচাপে বনাই ৰাখিছে তো ভাল লাগিছে বাহিৰত গেটৰ বাহিৰত তো মহাভৈৰৱৰ পৰা আমি এতিয়া যাওঁ আৰু এতিয়া যাওঁ গণেশ ঘাট বলক মহাভৈৰৱ মন্দিৰত আমি বেছি দেৰি নকৰি তো আমি এতিয়া ওলাই আহিলোঁ গণেশ ঘাটলৈ তো গণেশ ঘাটলৈ বলক এতিয়া যাওঁ তো আমি আহি পালোঁ এতিয়া চাওক গণেশ মন্দিৰ গেট শ্ৰী শ্ৰী গণেশ মন্দিৰ গেট মানে গণেশ ঘাটৰ গণেশ মন্দিৰ গেটলৈ আহি পালোঁ তো এইখন গেটখন চাই লওক ইমান ধুনীয়া ইমান ডাঙৰ আপোনালোকক একবাৰ দেখাই দিছোঁ ভালদৰে তো সোমাই আহিলোঁ ভিতৰলৈ আৰু এইটো চাওক ব্ৰহ্মপুত্ৰ নদীটো বিশাল ব্ৰহ্মপুত্ৰ নদী আৰু এই ঘাটটোকে কয় গণেশ ঘাট বুলি এইখিনি চাই লওক বিশাল নদী ব্ৰহ্মপুত্ৰ আমাৰ আৰু এইফালে চাওক আমাৰ এয়া লগৰীয়া কেইজনে বহি আছে মানে ভাগৰ জিৰাই আছে আৰু এইডাল গছজোপা চাওকচোন ইমান ধুনীয়া জোপোৱা হৈ আছে আৰু আমাৰ কেইজনে তাতে চিৰিত বহি আছে তো দেখাই দিওঁ অলপ এয়া ডেইজি হয় এইজন আৰু বাকী কেইজনে এইফালে চাই আছে এইবোৰ চব চাই আছে আৰু এই নদীটো হৈছে ব্ৰহ্মপুত্ৰ আৰু এইখন আছে জাহাজখন এয়া চাওক ইমান ডাঙৰ জাহাজ আৰু এই জাহাজখন ইফালে পূৰা ঘূৰাব যদি লৈ যায় তেতিয়া 200 টকাকৈ এজনৰ তো এইখনত যাই কিনে মানুহে ফুৰিব পাৰে তো এয়া চাই লওক আৰু এইফালে চাওক নদীৰ কাষতে আছে এয়া গণেশ বাবা চব গণেশ বাবাৰ মূৰ্তি হয় তো আপোনালোক সকলো দেখুৱালোঁ এইবোৰ তো আজিলৈ এৰিছোঁ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অকল কমেণ্ট কৰি আৰু যদি ভিডিঅ' ভাল লাগে তো লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ থেংক ইউ ফৰ ৱাচিং বাই বাই